নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অসম পুলিচৰ ফালৰ পৰা। যিহেতু অসম পুলিচৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। কি পদ মুকলি হৈছে, কেনেদৰে আপোনালোকে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু অসম পুলিচৰ ফালৰ পৰা কেইবাটাও নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছিলে, ইয়াতে আপোনালোকৰ এটা নটিফিকেশ্যনৰ ওপৰত মই ভিডিঅ' বনাইছোঁ। যিহেতু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম অসম পুলিচৰ যিটো প্ৰিজন ডিপাৰ্টমেণ্ট হয়, যিহেতু আপোনালোকৰ জেইল ৱাৰ্ডাৰ পদ মুকলি হৈছে, 338টাকৈ জেইল ৱাৰ্ডাৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ফুল ডিটেইলছৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে india-first-alert.in বুলি, তাতে আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আছাম প্ৰিজন ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2026। ইয়াতে এপ্লাই অনলাইন ফৰ 138টা জেইল ৱাৰ্ডাৰৰ ভেকেঞ্চিজ। ইয়াতে যিহেতু 138টাকৈ জেইল ৱাৰ্ডাৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ ফালৰ পৰা। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত মই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে প্ৰিজন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। যিটো অসম চৰকাৰৰ চাকৰি হয়, প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। ৰিক্ৰুটমেণ্ট বৰ্ডটো হৈছে আপোনালোকৰ SLPRB আছাম। পোষ্ট নেমটো হৈছে জেইল ৱাৰ্ডাৰ পদ মুকলি হৈছে। টোটেল ভেকেঞ্চি 138টা পদ দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ পে স্কেলটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 14,000 পৰা 70,000 টকালৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। পে বেণ্ড ৰুমতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। লগতে আপোনালোকৰ গেট পেটো থাকিব, 5,200 টকাকৈ আপোনাৰ গেট পে থাকিব। আবেদন কৰোঁতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে যদি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এই পদসমূহত আপোনালোকে 22 জানুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। যিহেতু দেখিবলৈ পাইছে কেটেগৰিজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। পুৰুষৰ ক্ষেত্ৰত কিমান আছে, মহিলাৰ ক্ষেত্ৰত কিমান আছে, সম্পূৰ্ণ ইয়াতে দিয়া আছে, কেটেগৰিজ দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত 64টা আছে, আৰু মহিলাৰ ক্ষেত্ৰত আপোনালোকৰ 13টা ভেকেঞ্চি দেখিবলৈ পাব। OBC MOBCৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 23টা আছে, আৰু ফিমেলৰ ক্ষেত্ৰত 4টা আছে। SCৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 8টা আছে, ফিমেলৰ ক্ষেত্ৰত 2টা আছে। ST প্লেনৰ কাৰণে মেলৰ ক্ষেত্ৰত 11টা আছে, আৰু ফিমেলৰ ক্ষেত্ৰত 2টা আছে। ST হিলছৰ কাৰণে মেলৰ ক্ষেত্ৰত 6টা আছে, আৰু ফিমেলৰ ক্ষেত্ৰত 1টা আছে। 3 টাইপছ আৰু আদিবাসীৰ কাৰণে মেলৰ ক্ষেত্ৰত 3টা আছে, আৰু ফিমেলৰ ক্ষেত্ৰত 1টা আছে। টোটেল আপোনালোকৰ পুৰুষৰ কাৰণে 115টা আছে, আৰু মহিলাৰ কাৰণে 23টা পদ মুকলি হৈছে। টোটেল আপোনালোকৰ 138টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। যিহেতু জেইল ৱাৰ্ডাৰৰ কাৰণে আপোনালোকৰ বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপোনালোকে জেইল ৱাৰ্ডাৰ চাকৰি কৰিম বুলি ভাবি আছিলে, বহুতে এটা ভাল অপৰচুনিটি আহিছে। এইবাৰ আপোনালোকে আবেদনসমূহ কৰি চাকৰি কৰিব পাৰিব। এতিয়া আপোনালোকৰ ইলিজিবিলিটি কাৰ্ডেটো দিয়া আছে। যিহেতু আপোনালোকৰ নেশ্যনেলিটিটো আপোনাৰ মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, লগতে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ, যিটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ লোকেল, যিটো আপোনালোকৰ অসমৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে, তাতে আপোনালোকৰ নিজৰ যিটো লোকেল এমপ্লয়ী অফিচ আছে, তাতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। লেংগুৱেজটোৰ লগতে আপোনালোকে ইয়াতে কোৱা আছে আছামিজ লেংগুৱেজটো আপুনি ভালকৈ লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে জেইল ৱাৰ্ডাৰ পদকেইটাৰ প্ৰতি আপোনালোকৰ মিনিমাম SSLC, মানে আপুনি 10 পাছ কৰি এই পদসমূহত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে। ইয়াতে আপোনালোকৰ 1/1/2024লৈকে আপোনালোকৰ বয়সটো যিহেতু ধৰা হ'ব, মেক্সিমাম আপোনালোকৰ 18 বছৰ, মিনিমাম আপোনালোকৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। SC ST P STHৰ হ'লে 5 বছৰকৈ আপোনালোকে এজ ইলেকশ্যন ল'ব পাৰিব। OBC MOBCৰ হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদিহে আপুনি এক্স ছাৰ্ভিচমেন হয়, তেতিয়াও আপুনি 2 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টসমূহ দিয়া আছে। যিটো আপোনালোকৰ হাইটটো জোখা হ'ব। জেনেৰেল OBC MOBC SCৰ কাৰণে আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত 162.5 চেণ্টিমিটাৰ আপোনাৰ হাইটটো হ'ব লাগিব, আৰু মহিলাৰ ক্ষেত্ৰত আপোনাৰ 144.5 চেণ্টিমিটাৰ হাইটটো হ'লে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে ST P আৰু ST হিলছৰ কাৰণে পুৰুষৰ ক্ষেত্ৰত 160 চেণ্টিমিটাৰ দিয়া আছে, আৰু মহিলাৰ ক্ষেত্ৰত 142 চেণ্টিমিটাৰ দিয়া আছে। চেষ্টটো দিয়া আছে অনলি পুৰুষৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 81 চেণ্টিমিটাৰ থাকিব লাগিব। তাৰপিছতে আপুনি 5 চেণ্টিমিটাৰ ফুলাই লৈ 86 হ'ব লাগিব, তেতিয়া আপুনি
ইলিজিবল হ'ব বা আপুনি কোৱালিফাই কৰিব ইয়াতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো যেহেতু গম পাইছে ফাৰ্ষ্টতে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো আপোনালোকৰ পিইটি হয় তাতে আপোনালোকৰ 40 নম্বৰ মাৰ্ক থাকিব ইয়াতে আপোনালোকৰ লৰাৰ ক্ষেত্ৰত আপোনালোকৰ 1600 মিটাৰ ৰেষ্ট হ'ব আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ 800 মিটাৰ ৰেষ্ট হ'ব তাতে আপোনালোকৰ 40 নম্বৰ থাকিব যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ ইয়াতে ৰানিঙত থাকিব 20 নম্বৰ লগতে আপোনালোকৰ লং জাম্পত থাকিব 20 নম্বৰ তেনেকৈ আপোনালোকৰ মাৰ্কটো দিয়া হ'ব ৰিটেন এক্সামত আপোনালোকৰ 50টা কোৱেশ্চন থাকিব 50 নম্বৰ থাকিব আপোনালোকৰ 100টা কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনত আপোনালোকৰ 0.5 মাৰ্কছ কৈ থাকিব ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই ইয়াতে সাবজেক্টসমূহ ইনক্লুড দিয়া আছে আপোনালোকৰ কি সাবজেক্ট থাকিব ইংলিশ থাকিব ৰিজনিং থাকিব আসাম হিষ্টৰী থাকিব আৰু জেনেৰেল নলেজ থাকিব ইয়াতে এনসিসি যদি আপুনি আছে যদি আপোনাৰ এনসিসি সাৰ্টিফিকেট আছে তেনেহলে আপুনি 5 নম্বৰ পাব পাৰিব যদি আপুনি এনসিসি সি সাৰ্টিফিকেট আছে তেতিয়া আপুনি 5 নম্বৰ পাব যদি আপোনাৰ বি সাৰ্টিফিকেট আছে তেতিয়া আপুনি 3 নম্বৰ পাব যদি আপোনাৰ এ সাৰ্টিফিকেট আছে আপুনি তেতিয়া 2 নম্বৰ পাব ইয়াতে অৰেল ভাইভা ভইচটো আপোনালোকৰ 5 নম্বৰ গৈ থাকিব তাতো আপুনি কোৱালিফাই কৰিব লাগিব তাৰ পিছত আপোনাৰ ফাইনেল লিষ্টত আপোনাৰ নাম আহিব ইয়াতে ইম্পৰ্টেন্ট ডেটসমূহ দিয়া আছে যেটো অনলাইন এপ্লিকেশন স্টাৰ্টটো আপোনালোকৰ 22 জানুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈকে থাকিব যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এডিট অপচনটো আপোনালোকৰ এপ্লিকেশন শেষ হোৱাৰ 5 দিনলৈকে আপোনালোকৰ এডিট অপচনটো থাকিব যদি আপুনি এডিট কৰিব বিচাৰে কিবা যদি ভুল হয় আপুনি তেতিয়াও আপুনি এডিট কৰি খুদুৱাই ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিও ডেসক্ৰিপচনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছো ডাইৰেক্ট এপ্লাই অনলাইনৰ লিংক দিছো তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টসমূহ যেহেতু গম পাইছে কি লাগিব ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব এছএছএলসি মাৰ্কশ্বিট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপোনাৰ যেটো কাৰ্ড আছে সেইটো লাগিব যেটো মেন্ডেটৰী আপোনালোকৰ ডকুমেন্ট কেইটা লাগিব যদি আপোনাৰ এতিয়াও নাই যেটো আপোনাৰ ওচৰত 1 মাহ সময় থাকিব যদি আপুনি আবেদন কৰিব বিচাৰে এইসমূহ ডকুমেন্ট আপুনি আগতীয়াকৈ যোগাৰ কৰি ল'ব তাৰ পিছত আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট লিংক যেহেতু ইয়াতে দেখিবলৈ পাইছে এপ্লাই অনলাইন লিংকত আপুনি ক্লিক কৰি আবেদন কৰিব পাৰিব 22 জানুৱাৰী তাৰিখৰ পৰা ইয়াতে আপোনালোকৰ এডভাৰটাইজমেন্ট পিডিএফটো আপুনি চেক কৰিব পাৰিব ক্লিক হিয়ৰত আপুনি ক্লিক কৰি চেক কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনে মই এই পেজটো লিংক দিম তাতে গৈ আপোনালোকে সকলো তথ্য চেক কৰি ল'ব পাৰিব যদিহে ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম